অসম এথলেটিক্স সন্থাৰ উদ্যোগত আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত ৪৫ সংখ্যক আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতাখনি উত্তৰ লখিমপুৰ মহাবিদ্যালয় খেলপথাৰত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হয়। ৩ দিনীয়া কাৰ্যসূচীৰ আয়োজন হোৱা প্ৰতিযোগিতাখনিত অসমৰ সকলো জিলাৰ পৰা মুঠ ১২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰকৃততে শনিবাৰেহে প্ৰতিযোগিতাখনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই। প্ৰতিযোগীসকলৰ মাজত দৌৰ, জাম্প, শ্বটপুট আদি সকলো ধৰণৰ এথলেটিক্স প্ৰতিযোগিতাসমূহক লৈ মুঠ ১৩১টা বিষয়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনিত অসম এথলেটিক্স সন্থাৰ বহু কেইগৰাকী বিষয়ববীয়াৰ লগতে লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সকলো বিষয়ববীয়া উপস্থিত থাকে। হয়, গোটেই অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আছে আৰু পুলিচৰো আছে। এনেকৈ এইখন ইণ্টাৰ ডিষ্ট্ৰিক্ট, গতিকে এথলেটিক্সৰ এফিলিয়েটেড যিমান আছে স্পৰ্টছ চবেই আহিছে। আচলতে আজি এটা সুন্দৰ পৰিৱেশত আপোনালোকে দেখা পাইছে, ইমান এটা সুন্দৰ পৰিৱেশত অসম এথলেটিক্স সন্থাৰ উদ্যোগত আৰু লখিমপুৰ ক্ৰীড়া সন্থাৰ সহযোগত এই ৪৫ সংখ্যক আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। ইয়াত প্ৰায় ২৭টা ইভেণ্ট ৪টা বৰ্গত ১৪ বছৰ অনুৰ্ধ, ১৬ বছৰ, ১৮ বছৰ, ২০ বছৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হৈছে। প্ৰায় ১২১৭জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু এইটো ৩ দিন এই খেলখন অনুষ্ঠিত হ'ব। সুন্দৰ পৰিৱেশত প্ৰথমবাৰৰ কাৰণে আমি গুৱাহাটীৰ পৰা উলিয়াই আনি বেলেগ এখন জিলাৰ ট্ৰেকত আমি এই খেল অনুষ্ঠিত কৰিছোঁ। 35th এথলেটিক্স মিট অসম এথলেটিক্স সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে। আমাৰ আৰম্ভণিতে ১০০০ মানৰ লিষ্ট আহিছিলে, কিন্তু পিছত ১৫০০ মানৰ ইয়াতে এথলেট উপস্থিত হ'ল। আমি খুব সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু আমি লখিমপুৰৰ নিচিনা জেগাত এনেকুৱা ইভেণ্ট আগতে কেতিয়াও হোৱা নাই। প্ৰথমবাৰ হোৱাৰ কাৰণে ক'ৰবাত অলপ চলপ কীৰ্তি বিচ্যুতি থাকিও গৈছে। মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কিন্তু এতিয়ালৈকে যিমানখিনি আমি ফিডবেক পাই আছোঁ, আজি তৃতীয় দিনা খুব সুন্দৰকৈ হৈ আছে। আৰু আপোনালোকে দেখিছে যে লখিমপুৰৰ এই এথলেটিক্স ট্ৰেক একদম বিশ্ব মানদণ্ডৰ, আৰু আমি প্ৰশংসিত হৈছোঁ, সমাদৃত হৈছোঁ বিভিন্ন জেগাৰ পৰা আহে টেকনিকেল ষ্টাফ হওক, খেলুৱৈসকলৰ পৰা। মই আশা কৰিছোঁ যে লখিমপুৰৰ ক্ৰীড়া জগতত ইতিমধ্যে কেইবাটাও আমি নৱ সংযোজন কৰিছোঁ। ইনডোৰ ষ্টেডিয়ামত ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত তাত টেবুল টেনিছ ৰেংকিং, বেডমিণ্টন ৰেংকিং এই কম্পিটিশ্যনবিলাক হৈছে। তাৰ উপৰি আপোনালোকে দেখিছে ইনডোৰ টেনিছ ষ্টেডিয়াম অকল লখিমপুৰত আছে। আমি এতিয়া স্কোৱাছ কোৰ্টখনো মুকলি কৰি দিম আৰু ৮ মাহ পিছত আমাৰ ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ হ'ব। এয়া আমাৰ আৰম্ভণি। ইয়াৰ পিছত লখিমপুৰৰ ৰাইজে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া ইয়াত অনুষ্ঠিত হোৱা দেখা পাই গৈ থাকিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।